আপোনালোক সকলো জ্ঞাত যে হৈ যোৱা অসম বিধানসভাৰ যি অধিৱেশন যিখন কালি শেষ হ'ল সেই অধিৱেশনখনত এইবাৰ অসম চৰকাৰে কেইবাখনো বিধেয়ক উত্থাপন কৰিছিলে তাৰ ভিতৰত এখন অত্যন্ত চৰ্চিত আৰু গুৰুত্বপূৰ্ণ বিধেয়ক আছিল দ্য আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন Second Amendment Bill 2024. The Assam Land and Revenue Regulation Second Amendment Bill 2024 এই বিলখনক লৈ বহুদিন ধৰি অসমৰ সমাজ জীৱনত অসমৰ ৰাজনৈতিক জীৱনত চৰ্চিত হৈ আছিল। এই বিলখন উত্থাপন হোৱাৰ এবছৰৰ পূৰ্বৰে পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কেইবাবাৰো ঘোষণা কৰি আছিল যে আমি এনেকুৱা এখন বিল আনিম যিখন বিলৰ জৰিয়তে অসমৰ গুৰুত্বপূৰ্ণ ঐতিহাসিক স্থানবিলাকৰ ওচৰে পাজৰে যাতে তাৰ স্থানীয় মানুহক বাদ দি অন্য মানুহে ভূমি কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে এই প্ৰসংগত বটদ্ৰৱাৰ কথা কৈছিল, বৰপেটাৰ কথা কৈছিল আৰু কৈছিল মাজুলীৰ কথা। আৰু তেতিয়াৰ পৰাই আৰু শেহতীয়াকৈ হৈ যোৱা বিভিন্ন ঘটনালৈ প্ৰেক্ষাপটত অসমৰ বহু মানুহে আৰু আমি ৰাইজৰ দলেও দাবী উত্থাপন কৰিছিলোঁ যে এই বিলখনত কেৱল মাজুলী, বৰপেটা, বটদ্ৰৱাই নহয়, পাৰিলে গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি এই সমগ্ৰ জিলাকেইখনকে ইয়াৰ আওতালৈ আনিব লাগে যাতে অসমৰ ভূমি বহিৰাগত মানুহে ক্ৰয় কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ আমি দাবী উত্থাপন কৰিছিলোঁ। কিন্তু চৰকাৰে আমাৰ এই দাবীৰ প্ৰতি গুৰুত্ব নিদিলে আৰু অৱশেষত তেখেতসকলে এইবাৰ দ্য আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন বিল 2024 উত্থাপন কৰিলে আৰু উত্থাপন কৰি ক'লে যে বটদ্ৰৱা বৰপেটাৰ তাত কয় যে আইকনিক হেৰিটেজ ইনষ্টিটিউশ্যনৰ 250 বছৰ পুৰণি হ'ব লাগিব, তাৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ যাতে 3 পুৰুষতকৈ অধিক যদি বসবাস কৰা মানুহ নহয় তেখেতসকলে ভূমি ক্ৰয় কৰিব নোৱাৰিব। ক'লে যে 250 বছৰীয়া পুৰণি আইকনিক হেৰিটেজ ইনষ্টিটিউশ্যনৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 3 পুৰুষতকৈ বেছি দিন বাস কৰি নথকা মানুহে ভূমি ক্ৰয় কৰিব নোৱাৰিব। এই বিল ইতিমধ্যে গৃহীত হ'ল। পৰহি 29 আগষ্ট তাৰিখে এই বিলখনক লৈ বিধানসভাত যথেষ্ট সময় আলোচনা চলাও আমি দেখিবলৈ পালোঁ আৰু তাত দেখা পালোঁ এটা ৰহস্যজনক ঘটনা। যেতিয়াই বিৰোধী বিধায়কে বোধহয় ভৰত নৰহে উত্থাপন কৰিলে যে মাজুলীৰ সমস্যাৰ এটা কথা উত্থাপন কৰিলে যে মাজুলীত এই বিলখন এতিয়াই লৈ আনিলে এটা কিছু সমস্যাৰ উদ্ভৱ হ'ব পাৰে। আৰু তুমি দেখা পালোঁ যে বিৰোধীয়ে এই অধিৱেশনখনত বা ইয়াৰ আগৰ অধিৱেশনখনতো এনেকুৱা বিলবিলাক যেতিয়া আহে তাত সংশোধনী প্ৰস্তাৱ আনে, কিন্তু তেনেকুৱা কোনো ধৰণৰ সংশোধনী প্ৰস্তাৱ বা ঠাইত কেতিয়াও অসম চৰকাৰে গুৰুত্ব নিদিয়ে। কিন্তু কোৱাৰ লগে লগে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈ দিলে যে হ'ব, আমি সদ্যহতে এই বিলৰ পৰা মাজুলীক বাহিৰত ৰাখিম, আমি নৱেম্বৰ মাহৰ অধিৱেশনত এই মাজুলীটো অন্তৰ্ভুক্ত কৰি এই বিলখন আকৌ অন্তৰ্ভুক্ত কৰিম। কি কাৰণে মাজুলীক এই বিলৰ আওতাৰ পৰা আঁতৰত ৰখা গ'ল? তাৰ কাৰণ হিচাপে প্ৰথমে আমি আপোনালোকক দুটামান তথ্য দাঙি ধৰিব বিচাৰিছো। এয়া অসম চৰকাৰৰ ভূমিলেখাগাৰৰ তথ্য আৰু সেই তথ্য অনুসৰি
মাজুলীত এখন গাঁও আছে, গাঁওখনৰ নাম ততয়া। ডিষ্ট্ৰিক্ট মাজুলী, সাব ডিভিজন মাজুলী, সাৰ্কুল মাজুলী, মৌজা কমলাবাৰী, লাড 13 নম্বৰ, ভিলেজ নেম ততয়া 13 নং লাড। এই গাঁওখনত হয় আৰু এই মাটিৰ 1 বিঘা 16 লেচা মাটি খৰিদা সূত্ৰে নাৰায়ণ পাচনিৰ লগত আৰু এজন মানুহৰ নাম অন্তৰ্ভুক্ত হ'ল। তেখেতে এই মাটিখিনি ক্ৰয় কৰিলে। ক্ৰয় কৰিছিল 2023 চনৰ 9 জুন তাৰিখে, 9/6/2023 তাৰিখে ক্ৰয় কৰিছিল কোনে? একা ষ্টেট LLP। ব্ৰেকেটৰ ভিতৰত অভিভাৱক আছে শ্ৰীমতী ৰিণিকী ভূঞা শৰ্মা। আনহাতে একেখন গাঁৱত থকা ততয়া গাঁৱত আছিল 1422 নম্বৰ পট্টাৰ 1497 দাগত 17 বিঘা 3 কঠা 18 লেচা মাটি আৰু 2022 চনৰ 18 মে তাৰিখে এই 1422 নং পট্টাত থকা 1497 ডাঙৰ সমুদায় মাটি 17 বিঘা 3 কঠা 18 লেচা মাটি 22 চনৰ 18 মে ক্ৰয় কৰে পুনৰ একা ষ্টেটছ LLP হৈ শ্ৰীমতী ৰিণিকী ভূঞা শৰ্মা। এই ৰিণিকী ভূঞা শৰ্মা কোন? আপোনালোক নিশ্চয় কোৱাৰ কোনো প্ৰয়োজন নাই। আমি কোম্পানীৰ ডকুমেণ্ট চেক কৰি অতি দৃঢ়তাৰে আৰু তথ্য সহকাৰে কওঁ যে একা ষ্টেটছ LLPৰ অভিভাৱক ৰিণিকী ভূঞা শৰ্মা বুলি যিজন নাম আছে, তেখেত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই হয়। অসমৰ অন্য কোনো ৰিণিকী ভূঞা শৰ্মা নহয়। একা ষ্টেটছ LLPৰ হৈ এই মাটি ক্ৰয় কৰা মানুহগৰাকীৰ যিগৰাকীৰ নাম আছে ৰিণিকী ভূঞা শৰ্মা, তেখেত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই হয়। প্ৰথম কথা হ'ল যে মাজুলীত হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে কোনোপধ্যেই 3 পুৰুষ ভাগ ধৰি বাস কৰি থকা নাই। আমি দেখা পাইছিলো এবাৰ নিউজত দেখা পাইছিল, ৰিণিকী ভূঞা শৰ্মাই কৈছিল যে তেখেতসকলৰ পূৰ্বপুৰুষৰ কিবা মাজুলীৰ লগত কিবা এটা সম্পৰ্ক আছে। কিন্তু তেখেতসকল যে শেহতীয়াকৈ তেখেতসকলৰ 3টা পুৰুষে মাজুলীত বাস কৰি থকা নাই, সেয়া অসমবাসীয়ে জানে। এতিয়া কথা হ'ল যে মাজুলীত এই যে দ্য আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন ছেকেণ্ড এমেণ্ডমেণ্ট বিল 2024 আনিলে, তাত ক'লে মাজুলীৰ ক্ষেত্ৰত তাত ক'লে যে সম্পূৰ্ণ মাজুলী জিলাখনেই এই আইনৰ আওতাত আহিব। অন্য ঠাইত 5 কিলোমিটাৰ ব্যাসাৰ্ধ, মাজুলীৰ ক্ষেত্ৰত সম্পূৰ্ণ জিলাখন। প্ৰথম কথাটো হ'ল যে এই যে মাজুলীৰ এই আইনৰ আওতালৈ আনিলে, এতিয়া এই আইনখন অহাৰ পিছৰ পৰা ইয়াৰ ভিতৰত যদি মাজুলী অন্তৰ্ভুক্ত হৈ থাকিলহেঁতেন, তেতিয়া কেতিয়াও মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই বা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ অন্য কোনোৱে মাজুলীত ভূমি ক্ৰয় কৰিব নোৱাৰিলেহেঁতেন। অৰ্থাৎ মাজুলীক এই আইনৰ আওতালৈ অহাৰ আগতেই মুখ্যমন্ত্ৰীৰ পৰিয়ালে তাত ভূমি ক্ৰয় কৰি লৈছিলে। আৰু আমি যেটো দেখিছো যে এই আইনখনৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই আইন অনাৰ এবছৰ 1.5 বছৰ আগৰ পৰাই কৈ আছে। অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানে, ভাবিছে যে এনেকুৱা এখন আইন মই আনিম যাতে মাজুলীত অন্য কোনো আৰু ভূমি ক্ৰয় কৰিব নোৱাৰে, য'ত 3 পুৰুষ বাস কৰি থাকিব নোৱাৰে। আৰু তাৰ আগতেই তেখেতে কি কৰিছে? তেখেতে তেখেতৰ পত্নীৰ হতুৱাই মাজুলীত ভূমি ক্ৰয় কৰাই লৈছে। ইয়াতকৈ আৰু ভয়ংকৰ কথা কিবা থাকিব পাৰে নেকি অসমবাসী ৰাইজ? চৰকাৰ তেওঁলোকৰ, আইন তেওঁলোকে আনিব, তেখেতসকলৰ সংখ্যাগৰিষ্ঠতা আছে, সেই আইন এছেম্বলিত গৃহীত হ'ব, আৰু তাৰ পূৰ্বে তেখেতসকলৰ বাণিজ্যিক অংক মতে কোনোবা এডোখৰ ঠাইত তেখেতসকলে ভূমি ক্ৰয় কৰি থাকিব। অসমৰ ইতিহাসত এক নুপুজা ঘটনা এয়া। পৰিয়ালৰ ব্যৱসায়ৰ বাণিজ্যিক স্বাৰ্থৰ খাতিৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে অসম বিধানসভাৰ অপপ্ৰয়োগ কৰিছে। পৰিয়ালৰ ব্যৱসায়ৰ স্বাৰ্থত, তেখেতৰ পত্নীৰ ব্যৱসায়ৰ স্বাৰ্থত, তেখেতৰ পত্নীৰ লোভৰ স্বাৰ্থত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে বিধানসভাত আইন আনে। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত আইন পাছ কৰোৱায়।
আৰু আপোনালোক মই প্ৰথমে কৈছো যে এটা ৰহস্যজনক ঘটনা সংঘটিত হৈছিল বিধানসভাত। এইবাৰ বিৰোধী বিধায়কে এমেণ্ডমেণ্ট অনাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ব সেয়া আমি মানি লৈছিলো বুলি কৈছিলে। অৰ্থাৎ মাজুলীক এই বিলখনৰ পৰা সাময়িকভাৱে আওতাৰ বাহিৰত ৰাখি দিয়া গ'ল নৱেম্বৰ মাহলৈকে। আমি নাজানো নৱেম্বৰ মাহত পুনৰ মাজুলীক এই বিলৰ অন্তৰ্ভুক্ত কৰি অনা হয় নে নহয়, কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে নৱেম্বৰলৈকে মাজুলীক এই বিলৰ পৰা আওতাত ৰখা হ'ল। তেতিয়াহ'লে কি হয় আওতাত ৰখা হ'ল? ইতিমধ্যে তেখেতৰ পৰিয়ালে এই 17 বিঘা 3 কঠা 18 লেচা মাটি আৰু 1 বিঘা 16 লেচা মাটি, মুঠ 18 বিঘা 4 কঠা 16 লেচা মাটি মাজুলীত ক্ৰয় কৰিলে, তেখেতসকলৰ নামত নামজাৰি হৈ গ'ল। তেন্তে ইমান সহজে মাজুলীক কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আওতাত ৰাখিছে? আমাৰ হাতলৈ অহা খবৰ মতে বিভিন্নজনে আমাক খবৰ দিছে যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত মাজুলীত ইতিমধ্যে আৰু বহু বিঘা ভূমি ক্ৰয় কৰি থোৱা হৈছে আৰু এই ভূমিৰ এতিয়ালৈকে নামজাৰি হোৱা নাই। হয়তো তেখেতে ভাবিছিল যে এই আইন অনাৰ আগতে তেখেতৰ পৰিয়ালৰ নামত নামজাৰি হৈ যাব। হয়তো তেখেতে পিছত গম পালে যে তেখেতৰ পৰিয়ালৰ নামত নামজাৰি হোৱা নাই আৰু সেইকাৰণে সাময়িকভাৱে মাজুলীক এই আইনৰ আওতাৰ পৰা হয়তো বাহিৰত ৰাখি থোৱা হ'ল। ভয়ংকৰ কথা। ইয়াৰ পিছত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত সেই ভূমিৰ নামজাৰি হয় নে নহয় নাজানো। ইতিমধ্যে যে মুখ্যমন্ত্ৰীৰ পৰিয়ালে 18 বিঘা 4 কঠা 14 লেচা মাটি ইতিমধ্যে মাজুলীত ক্ৰয় কৰিছে, সেই তথ্য ফাদিল হৈ গৈছে। বহুতে সন্দেহ প্ৰকাশ কৰিছে, আমিও সন্দেহ প্ৰকাশ কৰিছো। আমাৰ হাতলৈ খবৰ আহিছে যে মাজুলীত তেখেতে বহু বিঘা ভূমি ক্ৰয় কৰি থৈছে, সেইবিলাকৰ নামজাৰি হোৱা নাই। এইবিলাক কথা ৰাজহুৱাৰ পিছত তেখেতৰ পৰিয়ালৰ নামত এই ভূমি নামজাৰি হয় নহয় আমি নাজানো, কিন্তু এইটো কথা নিশ্চিত যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ পৰিয়ালৰ ব্যৱসায়ৰ স্বাৰ্থত, তেখেতৰ পত্নীৰ ব্যৱসায়ৰ স্বাৰ্থত, তেখেতৰ পত্নীৰ লোভৰ স্বাৰ্থত অসম বিধানসভাত অপপ্ৰয়োগ কৰিছে। অসম বিধানসভাত তেখেতসকলে আইন আনিছে আৰু এই 18 বিঘা 4 কঠা 14 লেচা মাটি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ হৈ একা ষ্টেটছ LLP ৰিণিকী ভূঞা শৰ্মাই ক্ৰয় কৰিছে। এই ক্ৰয়ত আৰু এটা কথা মনলৈ আপোনালোকে মনত ৰাখিব, আমি সকলোৱে জানো যে মুখ্যমন্ত্ৰীৰ পৰিয়াল প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ মালিক আৰু এই ভূমি ক্ৰয়ত এটা নতুন কোম্পানীৰ নাম জড়িত হৈছে একা ষ্টেটছ LLP। অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু এটা কোম্পানীৰ মালিক, সেই কথাও অসমবাসী ৰাইজৰ ওচৰত আমি জনাই দিব বিচাৰিছো। ইতিমধ্যে আমি ৰাইজৰ দলে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰিছো। মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত কি কি সম্পত্তি তেখেতে পৰিয়ালে আহৰণ কৰিছে সেই কথা আমি ৰাজহুৱা কৰিছো। আৰু তাত আমি কৈছিলো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত বাণিজ্যিক ৰিজৰ্ট হ'ল, হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত মেকডনাল্ডছৰ ফ্ৰেঞ্চাইজি হ'ল, হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত নতুন সংবাদ মাধ্যম ক্ৰয় হ'ল, হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত নগাঁৱৰ দাৰিগাজীত 107 বিঘা ভূমি ক্ৰয় হ'ল, হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত এখন বইন্দা ইণ্টাৰনেশ্যনেল স্কুল হ'ল। আৰু আজি এই পিছত কৈছো বাণিজ্যিক ৰিজৰ্ট কৈছে, কাঞ্চনজী চাৰ্ভিচত বাণিজ্যিক ৰিজৰ্ট হৈছে। আৰু আজি নতুনকৈ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সম্পত্তিৰ নামত পুনৰ ঐতিহাসিক মাজুলীত 18 বিঘা 4 কঠা 14 লেচা মাটি সংযোজন হ'ল আৰু ইয়াত আৰু হয়তো সংযোজন হোৱাৰ সম্ভাৱনা থকা বুলি আমাৰ হাতলৈ খবৰ আহি আছে। আপোনালোক সকলোৱে জানে মাজুলীৰ ঐতিহাসিক গুৰুত্ব, আপোনালোক সকলোৱে জানে মাজুলীৰ পৰ্যটন গুৰুত্ব। এতিয়া মাজুলীলৈ দলং নিৰ্মাণ হৈ আছে, মাজুলীৰ পৰ্যটন গুৰুত্ব দিনক দিনে বাঢ়ি আছে আৰু এই আইনখনত যেতিয়া মাজুলী আওতালৈ আহিব তাৰপিছত আৰু অন্য কোনো মানুহে তাত ভূমি ক্ৰয় কৰিব নোৱাৰিব। কিন্তু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত ইতিমধ্যে তাত হয়তো ভূমি ক্ৰয় কৰি থোৱা হৈ গৈছে আৰু তাত হয়তো পৰ্যটনৰ ক্ষেত্ৰৰ লগত থকা যিকোনো ব্যৱসায় তেখেতসকলে গঢ়ি দিব পাৰে, কাৰণ তেখেতসকলে ইতিমধ্যে পৰ্যটন ব্যৱসায়ৰ লগত জড়িত হৈছে। আপোনালোক সকলোৱে গম পায় গ্ৰীণ ৰিজৰ্ট খুলিছে আৰু অন্য কোনো মানুহে মাজুলীত আৰু ব্যৱসায় কৰিব নোৱাৰিব। যি ব্যৱসায় কৰিব সেয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালেই কৰিব
তাৰ বন্দোবস্তি কৰিবলৈকে এই আইনখন অনা যেন এতিয়া আমি ভাবিবলৈ সন্দেহ হৈছো। আমি ভাবিছিলো যে এই আইন থলুৱা মানুহৰ ক্ষেত্ৰত খিলঞ্জীয়া মানুহৰ স্বাৰ্থত আনিছে, কিন্তু যেতিয়া এইবিলাক কথা ওলাই পৰিছে তাৰপিছত আমি সঁচাকৈ ভাবিবলৈ বাধ্য হৈছো যে কেৱল তেখেতৰ পৰিয়ালৰ ব্যৱসায়ৰ বাণিজ্যিক স্বাৰ্থতেই এনেকুৱা এখন আইন আনি মাজুলীত যাতে আৰু কোনো ভূমি ক্ৰয় কৰিব নোৱাৰে, মাজুলীত যাতে কোনেও আৰু বৃহৎভাৱে পৰ্যটনৰ ব্যৱসায় কৰিব নোৱাৰে, তাৰ বাট মাৰি দিবৰ কাৰণে তেখেতে যে এটা মনোপলি বিজনেছ চলাব পাৰে মাজুলীত পৰ্যটনৰ, তাৰ ব্যৱস্থা কৰিবলৈ এই আইনখন আনিব বিচৰা হৈছে নেকি, সেই কথা অসমবাসী ৰাইজে বিচাৰ কৰি চাব লাগে। অত্যন্ত দুৰ্ভাগ্যজনক কথা যে অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ এই লোভ, এই লালসা সঁচাকৈ আশ্চৰ্যজনক। মুখ্যমন্ত্ৰীৰ পৰিয়ালে য'ত আমি 125 বিঘা ভূমি এতিয়ালৈকে তেখেতসকলে ক্ৰয় কৰাৰ তথ্য ফাদিল হৈছে। বাকী চাহ বাগানৰ কথা নকওঁ, বন্দ্যা ইণ্টাৰনেশ্যনেলত থকা মাটিৰ কথা আমি ক'বলৈ নাযাওঁ। দেশকৈ যে এই 125 বিঘা মাটি তেখেতে ক্ৰয় কৰিছে মুখ্যমন্ত্ৰী হোৱাৰ পিছত, সেই ধনৰ উৎস কি? সেই ধনৰ উৎস মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিবনে? ক'ৰ পৰা আহিছে বিপুল পৰিমাণৰ ধন? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথা জানি থোৱা উচিত, তেখেতৰ এই পৰিয়ালৰ লালসা ইতিমধ্যে অসমৰ মানুহৰ মুখে মুখে। তেখেতে হয়তো এই প্ৰশ্নৰ জবাব নিদিব পাৰে, ইয়াৰ পৰা ফালৰি কাটিব পাৰে, কিন্তু অসমবাসী ৰাইজে 26ৰ নিৰ্বাচনত যে ইয়াৰ জবাব বিচাৰিব, সেই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশ্চিত হৈ থাকক। অতি লজ্জাজনক, দুখৰ বিষয়, এজন মুখ্যমন্ত্ৰীৰ পৰা আমি নিশ্চিতভাৱে ইয়াতকৈ বহুত দায়িত্বজনক কাম কাজ অসমবাসী আশা কৰোঁ। আৰু দুৰ্ভাগ্যজনক এই কথাই যে আমি ভাবোঁ তেখেতৰ পৰিয়ালৰ বাণিজ্যৰ স্বাৰ্থত, তেখেতৰ পৰিয়ালৰ ব্যৱসায়ৰ খাতিৰত তেখেতে অসম বিধানসভাখনকো অপপ্ৰয়োগ কৰিছে। অসম বিধানসভাত আইন আনিছে নিজৰ পৰিয়ালৰ ব্যৱসায়ৰ কাৰণে। অসম বিধানসভাত আইন আনি মাজুলীক সেই আইনৰ আওতাৰ পৰা বাহিৰত ৰাখিছে সাময়িকভাৱে তেখেতৰ পৰিয়ালৰ বাণিজ্যিক স্বাৰ্থৰ কাৰণে। নোহোৱা নোপোজা ঘটনা। এইখিনি আছিল আমাৰ আজিৰ সংবাদমেলৰ বক্তব্য। আমি আশা কৰিম যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ, মুখ্যমন্ত্ৰীৰ পত্নীৰ এই বিশাল যি বাণিজ্য, যি বিশাল ভূমিৰ প্ৰতি তেখেতসকলৰ যি লালসা, এই সকলোবিলাক খবৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসী ৰাইজৰ ওচৰলৈ যাব আৰু অসমবাসী ৰাইজে 26ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক, বিজেপি চৰকাৰক ইয়াৰ জবাবদিহি কৰিব বুলি আমি আশাবাদী। ধন্যবাদ। মাজুলীৰ ততয়া গাঁও, মৌজা হৈছে কমলাবাৰী, গাঁও ততয়া, পট্টা নম্বৰ 1422, দাগ নম্বৰ 1497। ক্ৰয় কৰিছে সুনীল নেওগ, ভৱানন্দ নেওগ, ৰবীন নেওগ, মহেন্দ্ৰ নেওগ, মীনাক্ষী নেওগ, প্ৰফুল্লী নেওগ, সৰোজ নেওগ, দিলীপ নেওগ, সবিতা নেওগৰ পৰা 17 বিঘা 3 কঠা 18 লেচা ৰূপিত শ্ৰেণীৰ মাটি, অতি ভাল কৃষি শ্ৰেণীৰ মাটিৰে। আৰু একেখন গাঁৱতে 125 নং পট্টাৰ 125 নং দাগৰ ক্ৰয় কৰিছে 1 বিঘা 16 লেচা মাটি। এই মাটি ক্ৰয় কৰিছে নাৰায়ণ পাচনিৰ নামত। একেখন গাঁও, ততয়া গাঁৱত। আমি নাজানো, আমি কৈছো যে আমাৰ হাতলৈ খবৰ আহিছে যে মাজুলীত আৰু কেইবাখনো গাঁৱত এইদৰে বিপুল হাৰত কৃষিভূমি ক্ৰয় কৰিছে। সঁচা মিছা নাজানো, আমাৰ হাতত খবৰ আহিছে যে যি মাটি ক্ৰয় কৰা হৈছে তাত চৰকাৰৰ বিভিন্ন বিভাগৰ উদ্যোগত, হয়তো এয়া কৃষি বিভাগ হ'ব পাৰে, এয়া হয়তো শক্তি বিভাগ হ'ব পাৰে, সেইবিলাকৰ আঁচনিৰ দিনত কিছুমান কাম চলি থকা বুলিও আমাৰ হাতলৈ খবৰ আহিছে। ইনফ্ৰাষ্ট্ৰাকচাৰ গঠন হৈ আছে, আন্তঃগাঁথনি নিৰ্মাণ হৈ আছে। সেইবিলাক কথা আমাৰ হাতত এতিয়া প্ৰমাণ সহকাৰ আহি পোৱা নাই। প্ৰমাণ সহকাৰ আহি পালে আমি এইবিলাক কথা পুনৰ আপোনালোকৰ ওচৰলৈ লৈ যাম। মাটিৰ ক্ৰয়ৰ কথা, মাজুলীত মাটিৰ ক্ৰয়ৰ কথা, কি কি ইনফ্ৰাষ্ট্ৰাকচাৰ তাত চৰকাৰৰ বিভিন্ন বিভাগৰ উদ্যোগত গঢ়ি উঠিছে, সেই সকলোবিলাক কথা ৰাজহুৱা কৰিম। আৰু অসমবাসী ৰাইজক এটা কথা জনাই থব পাৰোঁ, মুখ্যমন্ত্ৰীৰ পৰিয়ালে কেৱল ইখনৰ পিছত সিখন চাহ বাগানেই ক্ৰয় কৰা নাই। কেৱল গাঁৱকে গাঁও মাটিয়ে কিনা নাই,
বিভিন্ন উৎসৰ পৰা তেখেতসকলৰ যিবিলাক কোম্পানী যে হৈছে, এই যে প্ৰাইডেষ্ট, আজি এটা নতুন নাম শুনিলোঁ, একা ষ্টেটছ LLP, এইবিলাকত বিনিয়োগ হৈ থকা ধনবিলাক ক'ৰ পৰা আহিছে, সেইটো এটা মানে বৃহৎ অনুসন্ধানৰ বিষয়।